নমস্কাৰ বন্ধুসকল, প্ৰাঞ্জল এডুকেশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি পোনপ্ৰথমে আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো হিট কৰিবলৈ নাপাহৰিব। বেল আইকনটো ক্লিক কৰিলেহে আপোনালোকে ডেইলি ভিডিঅ' আপডেট পাই থাকিব। মই সদায় নতুন নতুন তথ্য লৈ আহোঁ আৰু লগতে জব ৰিলেটেড তথা দেশী বিদেশী খবৰ জানিব যদি বিচাৰে তো মোৰ ভিডিঅ'ত আপোনালোকে উপলব্ধি কৰিব পাৰিব। আৰু মই যিমানখিনি পাৰোঁ ইংলিছ তথা অসমীয়া দুটা লেংগুৱেজতে পঢ়াবলৈ চেষ্টা কৰোঁ। চ' আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। The 2025 Henley Passport Index compiled by Henley and Partners ranks 199 passports based on their visa-free or visa-on-arrival across to globe destinations. The rankings are based on International Air Transport Association's data, highlighted global mobility trends. Singapore hold the top spot while India's rank 80, sharing the position with the Algeria, Equatorial Guinea, and Tajikistan. The report also highlighted countries gaining or the losing mobility prevalence over the years. Here, 2025 Henley Passport Index. In 199 passports, India got ranks 80. Okay, where the top position held by the Singapore. এতিয়া আমি অসমীয়াত আহিম। হেনলি এণ্ড পাছপৰ্ট প্ৰস্তুত কৰা হেনলি এণ্ড পাছপৰ্ট যোনটো ইণ্ডেক্স আছে তেওঁলোকে 2025 চনৰ সংখ্যাকত বিশ্বব্যাপী গন্তব্যস্থানলৈ ভিজামুক্ত বা ভিজা অন এৰাইভেল প্ৰৱেশৰ ভিত্তিত 199খন পাছপৰ্টৰ স্থান নিৰ্ধাৰণ কৰিছে। আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থাৰ তথ্যৰ ভিত্তিত এই ৰেংকিং প্ৰস্তুত কৰা হৈছে, যিয়ে বিশ্বৰ গতিশীলতাৰ ধাৰক উজ্জ্বল কৰি তুলিছে। ছিংগাপুৰে শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে ভাৰতে 80 নম্বৰ স্থানত আছে। চ' ভাৰতৰ স্থান কিমান? 80। মনত ৰাখিব দেই। আলজেৰিয়া, ইকুৱেটৰিয়েল গিনি আৰু তাজিকিস্তানৰ সৈতে এই স্থান ভাগ কৰিছে। বছৰ বছৰ ধৰি দেশসমূহে গতিশীলতাৰ বিশেষাধিকাৰ লাভ কৰা বা হেৰুৱাই পেলোৱাৰ কথাও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। তো ভাৰতৰ স্থানটো 80 আছে, এইটো মনত ৰাখিব। টপত কোন আছে? ছিংগাপুৰ আছে 199খনৰ ভিতৰত। ICC Champions Trophy in one of the most anticipated tournament in cricket and is said to be returned after in 8-year gaps. So ICC is a 1-year trophy. It's returned back after 8 years gap. Okay, this Euro Champions Trophy will be played in the ODI format with its team consisting of 50 overs per inning. This stands for the long-standing tradition of the tournament and aligns with its previous editions. The Champions Trophy has historically been an ODI tournament played in the 50-over format since in its inception in 1988. Okay, the last edition of the tournament held in 2017 also followed same ODI format, and the 2025 edition also followed the same format. This Champions Trophy serves as the mini World Cup for the ODIs, featuring only the top 8 teams based on ICC rankings. ক্ৰিকেটৰ অন্যতম প্ৰতিষ্ঠিত প্ৰতিযোগিতা ICC চেম্পিয়নছ ট্ৰফি 8 বছৰ ব্যৱধানৰ অন্তত ঘূৰি আহিব। এইবাৰ চেম্পিয়নছ ট্ৰফি এদিনীয়া ফৰ্মেটত অনুষ্ঠিত হ'ব। প্ৰতিটো দলে প্ৰতি ইনিংছত 50 অভাৰ খেলিব। এইটোৱে প্ৰতিযোগিতাখনৰ দীৰ্ঘদিনীয়া পৰম্পৰাক থিয় দিছে আৰু ইয়াৰ পূৰ্বে সংস্কৰণসমূহৰ সৈতে মিল খাইছে। চেম্পিয়নছ ট্ৰফি ঐতিহাসিকভাৱে এদিনীয়া প্ৰতিযোগিতা আছিল। 1988 চনত আৰম্ভ হোৱাৰ পৰাই 50 অভাৰৰ ফৰ্মেটত খেলা হৈছিল। 2017 চনত হোৱা প্ৰতিযোগিতাখনৰ শেষ সংস্কৰণটো একে এদিনীয়া ফৰ্মেট অনুসৰি কৰা হৈছিল আৰু 2025 চনৰ সংস্কৰণটো একে ফৰ্মেট অনুসৰণ কৰা হৈছিল। এই চেম্পিয়নছ ট্ৰফি এদিনীয়াৰ বাবে মিনি বিশ্বকাপ হিচাপে কাম কৰে, য'ত ICCৰ ৰেংকিঙৰ ভিত্তিত কেৱল শীৰ্ষ 8টা দলহে দেখা যায়। নেক্সট আহিলে, ইণ্ডিয়া ইজ সেট টু strengthen its diplomatic and economic footprint in France as Prime Minister Narendra Modi and France President Emmanuel Macron jointly inaugurated the Indian consulate in the Marseille in February 12, 2025. This will be India's second diplomatic mission in France after its embassy in Paris. The move marks a crucial step in Indo-France relations, reinforcing India's engagement in southern France and its commitment to deeper economic, culture, and strategic cooperation.
2025 চনৰ 12 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি ইমানুৱেল মেক্ৰন এইবাৰ 2025 চনৰ 26 জানুৱাৰী যোনটো গণতন্ত্ৰ দিৱসত এওক ইনভাইট কৰা হৈছিলে ঠিক আছে ইনভাইট মেক্ৰন মাৰ্চিয়েলেট ওকে ভাৰতীয় কনচুলেট উদ্বোধন কৰাৰ সময়ত ফ্ৰান্সত ভাৰতৰ কূটনৈতিক আৰু অৰ্থনৈতিক পদাংক শক্তিশালী কৰিবলৈ সাজু হৈছে ইয়াতে মোৰ এটা মিষ্টেক হৈ গ'ল এইটো ফ্ৰান্সৰ ইমানুৱেল মেক্ৰনটো ইটো বছৰ নহয় আচলতে ইটো বছৰ ইণ্ডোনেছিয়াৰে মাতা হৈছিলে পবেবো চুবিয়াণ্টক এইটো মিষ্টেক হৈ গ'ল মোৰ বেয়া নাপাব দেই ভুল হৈ গ'ল কওঁতে এইটো ইয়াৰ আগতেহে আছিলে চাগে ফ্ৰান্সতটো ঠিক আছে চ' নেক্সট আমি পঢ়িম পেৰিছত থকা ভাৰতৰ দূতাবাসৰ পিছত ফ্ৰান্সত ভাৰতৰ দ্বিতীয়টো কূটনৈতিক অভিযান হ'ব এই পদক্ষেপে ভাৰত ফ্ৰান্সৰ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰিছে যিয়ে দক্ষিণ ফ্ৰান্সত ভাৰতৰ সংযোগ আৰু গভীৰ অৰ্থনৈতিক সাংস্কৃতিক আৰু কৌশলগত সহযোগিতাৰ প্ৰতি দায়বদ্ধতাক শক্তিশালী কৰিছে ইয়াৰ পিছে আহিলে যিহেতু ইয়াতে যিখিনি ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট তেওঁলোকে ইংলিছ মিডিয়ামৰখিনি বুজি পাব আৰু যিখিনি অসমীয়া মিডিয়ামৰ বা অসমীয়াত লিখা পঢ়া কৰিছে তেওঁলোকে অসমীয়াত বুজি পাব মই ভাবোঁ ইয়াতকৈ বেছি যাব নালাগে চাগে আৰু সহজ সৰল ইংলিছ ভাষা ব্যৱহাৰ কৰা হৈছে এণ্ড অসমীয়াটো একদম সহজকৈ বুজোৱা হৈছে ইয়াৰ পিছতো যদি কোনোবাই বুজি পোৱা নাই দে কেন আস্ক চ' ইফ ইউ হেভ এনি কোৱাৰি জাষ্ট ডু কমেণ্ট চ' নেক্সট আছিলে ইণ্ডিয়া ছেট টু হোষ্ট দ্য ইনগ্ৰেট ৱৰ্ল্ড অডিঅ' ভিজুৱেল এণ্টাৰটেইনমেণ্ট ছামিট চিম্পলি ইটছ কল ৱেবছ at the Geo World Convention Center in Mumbai from May 1 to 4, 2025. The event is a major initiative to establish India as global media and entertainment hub, bringing together leading industry figures, including media, CEOs, entertainment professionals, and creative minds. The Web Summits aim to foster collaborations, investment, and technological advancement in the global entertainment sector. 2025 চনৰ 1 মে'ৰ পৰা 4 মে'লৈ মুম্বাইত জিঅ' ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত হ'বলগীয়া উদ্বোধনী বিশ্ব অডিঅ' ভিজুৱেল এণ্টাৰটেইনমেণ্ট ছামিটৰ আয়োজন কৰা হৈছে কেতিয়া হ'ব এইটো 1 মে'ৰ পৰা 4 মে'লৈ 2025 চনত এইটো বছৰতে হ'ব যোনটো আমাৰ ৱেব ছামিট বুলি কোৱা হয় চিম্পলি ৱেব শীৰ্ষ সন্মিলনৰ লক্ষ্য হৈছে বিশ্ব মনোৰঞ্জন খণ্ডিত সহযোগিতা বিনিয়োগ আৰু প্ৰযুক্তিগত উন্নতি সাধন কৰা The ICC Champions Trophy 2025 timetable has been announced by the International Cricket Council. The tournament will take place from 19 February to 9 March in Pakistan and UAE. The tournament will run for 19 days and there are 8 teams will be participated in this tournament. These teams are Bangladesh, India, Pakistan, Australia, New Zealand, Afghanistan, England, and South Africa. Those are the 8 teams. These teams are distributed in 2 groups named Group A and Group B. ইয়াতে আমি দেখিছোঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ঘোষণা কৰিছে ICC চেম্পিয়নছ ট্ৰফি 2025ৰ সময়সূচী 19 ফেব্ৰুৱাৰীৰ পৰা 9 মাৰ্চলৈ পাকিস্তান আৰু UAEত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা 19 দিন চলিব লগা এই প্ৰতিযোগিতাত 8টা দল অংশগ্ৰহণ কৰিব যিকেইটা 8টা দল মানে কোৱালিফাই কৰিছে সেইকেইটা ইয়াতে অংশগ্ৰহণ কৰিব টপ 8 ঠিক আছে এই দলসমূহৰ ভিতৰত আছে আমাৰ বাংলাদেশ আছে ভাৰত আছে পাকিস্তান আছে অষ্ট্ৰেলিয়া আছে নিউজিলেণ্ড আফগানিস্তান ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকা এই 8টা দলে ইয়াতে খেলখনত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব এই 8টা দলে নামকেইটা মনত ৰাখিব এই দলসমূহ গ্ৰুপ A আৰু গ্ৰুপ B নামৰ দুটা গোটত বিতৰণ কৰা হৈছে যেনেকৈ আমাৰ অসমত ক বা খ দুটা গ্ৰুপত বিভক্ত কৰা হয় তো সেনেকৈ ইয়াতে গ্ৰুপ A আৰু গ্ৰুপ B নাম দি দুটা পাৰ্টত বিভক্ত কৰিছে 8টা দলক চাৰিটাকে In a significant move aimed at the bolstering and welfare of the sanitation workers, the Union Cabinet chaired by Prime Minister Narendra Modi has approved the extension of the National Commission for Safai Karmacharis for an additional 3 years beyond March 31, 2022. This extension ensures this commission's operation continually seamlessly until March 31, 2025. অনাময় কৰ্মীসকলৰ কল্যাণক শক্তিশালী কৰাৰ লক্ষ্যৰে
এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে 2022 চনৰ 31 মাৰ্চৰ পিছত ৰাষ্ট্ৰীয় চাফাই কৰ্মচাৰী আয়োগক অতিৰিক্ত 3 বছৰৰ বাবে বৃদ্ধিৰ বাবে অনুমোদন জনাইছে। এই বৃদ্ধিয়ে 2025 চনৰ 31 মাৰ্চলৈকে আয়োগৰ কাম-কাজ নিৰবিচ্ছিন্নভাৱে অব্যাহত ৰখাটো নিশ্চিত কৰিছে। তেওঁলোকক 2022 চনত 31 মাৰ্চৰ পৰা 3 বছৰ বঢ়াই দিছিলে চাফাই কৰ্মীসকলক। এতিয়া 2025 চনৰ 31 মাৰ্চলৈকে তেওঁলোকৰ কাম-কাজ নিৰবিচ্ছিন্নভাৱে চলি থাকিব। ঠিক আছে। In a significant move to improve the financial stability of the urban cooperative banking sector, the Reserve Bank of India has approved the voluntary amalgamation of 2 urban cooperative banks in Hyderabad, Telangana. This step aligns with the RBI's long-term objective of strengthening smaller cooperative banks through consolidations, ensuring better management of financial risks and customer services. নগৰীয়া সমবায় বেংকিং খণ্ডৰ বিত্তীয় শক্তি স্থিতিশীলতা বৃদ্ধিৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ভাৰতীয় ৰিজাৰ্ভ বেংকে তেলেংগানাৰ হায়দৰাবাদত 2টা নগৰীয়া সমবায় বেংকৰ স্বেচ্ছামূলক একত্ৰীকৰণৰ অনুমোদন জনাইছে। এই পদক্ষেপটো RBIৰ দীৰ্ঘম্যাদী লক্ষ্যৰ সৈতে মিল আছে, যিটো হৈছে একত্ৰীকৰণৰ জৰিয়তে সৰু সমবায় বেংকসমূহক শক্তিশালী কৰা, বিত্তীয় বিপদৰ উন্নত ব্যৱস্থাপন আৰু গ্ৰাহক সেৱা নিশ্চিত কৰা। ঠিক আছে। Let's come to the next one. Sam Nujuma, Namibia's first president and a towering figure in the country's independence movement, passed away at the age of 95. He passed away in age of 95. Okay. A charismatic leader, Nujoma played a pivotal role in leading the Namibia to freedom from the apartheid South Africa in 1990. He served as president for 15 years and was hailed as the father of the Namibian nation. His leadership was instrumental in ensuring the democracy, reconciliation, and stability in the country. However, his tenure was also marked by the controversial statements and policies. নামিবিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি তথা দেশখনৰ স্বাধীনতা আন্দোলনৰ এজন উচ্চ ব্যক্তি ছেম নুজমাৰ 95 বছৰ বয়সত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 95 বছৰ। তেওঁলোকৰ ৰাষ্ট্ৰৰ স্বাধীনতা আন্দোলনৰ সময়ছোৱাত তেওঁ এজন বিশেষ ব্যক্তি আছিল বুলি তেওঁলোকে জনায়। ইয়াতে এজন কাৰিজমেটিক নেতা নুজুমাই 1990 চনত নামিবিয়াক বন্য বৈষম্য দক্ষিণ আফ্ৰিকাৰ পৰা মুক্তি দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ 15 বছৰ ধৰি ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ 15 বছৰ শাসন কৰিছিল নামিবিয়াত। ঠিক আছে, এজ এ ৰাষ্ট্ৰপতি হিচাপে। আৰু তেওঁক নামিবিয়া জাতিৰ পিতৃ হিচাপে প্ৰশংসা কৰা হৈছিল। নামিবিয়ান যোনটো জাতি আছে সেই নামিবিয়ানৰ নেশ্যনৰ পিতৃ বুলি তেওঁক গণ্য কৰা হৈছিলে। তেওঁৰ নামটো ভালকৈ মনত ৰাখিব। ঠিক আছে। নেক্সট আছে তেওঁৰ নেতৃত্বই দেশত গণতন্ত্ৰ মিলন আৰু স্থিতিশীলতা নিশ্চিত কৰাত সহায়ক আছিল। অৱশ্যে তেওঁৰ কাৰ্যকালত বিতৰ্কিত বক্তব্য আৰু নীতিও আছিল। তেওঁৰ কাৰ্যকালত বিতৰ্কিত বক্তব্য আৰু নীতিও থকা বুলি ইয়াতে উল্লেখ কৰিছে। নামটো তথাপিও মনত ৰাখিব, নামটো বহুত ইম্পৰ্টেণ্ট হ'ল। ছাম নুজমা 95 বছৰ বয়সত তেখেতৰ মৃত্যু হয়। 15 বছৰ সময়লৈকে তেওঁ ৰাষ্ট্ৰপতি আছিলে নামিবিয়াত, আৰু তেওঁক নামিবিয়াৰ নেশ্যন ফাদাৰ অফ দ্য নামিবিয়ান নেশ্যন বুলি কোৱা হয়। ঠিক আছে। এইটো এক্সামত আহিব পাৰে, ফাদাৰ অফ দ্য নামিবিয়ান নেশ্যন নেম ছাম নুজমা। ৰিচেণ্টলি ডেথ হ'লে 95 year aged. In a significant move to enhance the digital payment security, the Reserve Bank of India has announced the implementation of additional factor authentication for cross-border card-not-present transactions. This initiative aims to secure the international transaction using Indian-issued cards, ensuring they are as safe and fraud-proof as domestic transactions. With the increasing volume of online shopping and a rising number of fraudulent activities, this new security measure is expected to strengthen the consumer protection and improve trust in international digital transactions. ডিজিটেল পেমেণ্ট সুৰক্ষা বৃদ্ধিৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ভাৰতীয় ৰিজাৰ্ভ বেংকে সীমা অতিক্ৰম কৰি কাৰ্ড নট প্ৰেজেণ্ট লেনদেনৰ বাবে অতিৰিক্ত কাৰক প্ৰমাণীকৰণ ৰূপায়ণৰ কথা ঘোষণা কৰিছে।
এই পদক্ষেপৰ লক্ষ্য হৈছে ভাৰতীয় জাৰি কৰা কাৰ্ড ব্যৱহাৰ কৰি আন্তঃৰাষ্ট্ৰীয় লেনদেন সুৰক্ষিত কৰা। ইয়াক ঘৰুৱা লেনদেনৰ দৰেই সুৰক্ষিত আৰু জালিয়াতিৰ পৰা ৰক্ষা কৰাটো নিশ্চিত কৰা। অনলাইন বজাৰৰ পৰিমাণ বৃদ্ধি আৰু প্ৰবঞ্চনামূলক কাৰ্যকলাপৰ সংখ্যা বৃদ্ধিৰ লগে লগে এই নতুন সুৰক্ষা ব্যৱস্থাই গ্ৰাহকৰ সুৰক্ষা শক্তিশালী কৰিব আৰু আন্তঃৰাষ্ট্ৰীয় ডিজিটেল লেনদেনত আস্থা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। Recent astronomical research has revealed that Kuiper is the largest known structure in the universe. Named after an Asian recording system, Kuiper contains an astonishing mass of 200 quadrillion solar masses. Its immense size stretches over 400 megaspheres, equivalent to more than 1.3 billion light years. About Kuiper is essential for the comprehending cosmic evolution and refining cosmological models. শেহতীয়াকৈ জ্যোতিৰ্বিজ্ঞানীৰ গৱেষণাই বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ ডাঙৰ জ্ঞাত গঠন কুইপো উন্মোচন কৰিছে। ইনকান ৰেকৰ্ডিং ব্যৱস্থাৰ নামেৰে নামকৰণ কৰা কুইপত 200 কোৱাড্ৰিলিয়ন সৌৰ ভৰৰ আচৰিত ভৰ আছে। ইয়াৰ বিশাল আকাৰ 400 মেগা পাৰ্চেটকৈও অধিক, যিটো 1.3 বিলিয়ন আলোকবৰ্ষতকৈও অধিক। মহাজাগতিক বিৱৰ্তন বুজিবলৈ আৰু মহাজাগতিক আৰ্হিসমূহ পৰিশোধন কৰিবলৈ কুইপৰ বিষয়ে অতি প্ৰয়োজনীয়। এতিয়া আহিলে বেটি বচাও বেটি পঢ়াও। The বেটি বচাও বেটি পঢ়াও simply BBP scheme was launched in India to combat the gender imbalance and improve the child sex ratio. Odisha has implemented several initiatives under this scheme to empower the girls and prevent child marriage. This initiative focuses on awareness, education, and self-defense training for the adolescent girls. লিংগ ভাৰসাম্যহীনতাৰ বিৰুদ্ধে যুঁজি শিশু লিংগ অনুপাত উন্নত কৰাৰ বাবে ভাৰতত বেটি বচাও বেটি পঢ়াও আঁচনি আৰম্ভ কৰা হৈছিল। এই আঁচনিৰ অধীনত ওড়িশা ছোৱালী সবলীকৰণ আৰু বাল্য বিবাহ ৰোধৰ বাবে কেইবাটাও পদক্ষেপ ৰূপায়ণ কৰিছে। এই পদক্ষেপসমূহে কিশোৰীসকলৰ বাবে সজাগতা, শিক্ষা আৰু আত্মৰক্ষাৰ প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ইয়াতে যোনটো বেটি বচাও বেটি পঢ়াও স্কিম আছিলে, আঁচনি আৰম্ভ কৰিছিলে, সেই আঁচনিখনৰ অধীনত ওড়িশাই ছোৱালীবিলাক সবলীকৰণ আৰু বাল্য বিবাহৰ পৰা ৰোধ কৰিবলৈ তেওঁলোকক বহুত সা সুবিধা দিছে, য'ত কিশোৰীসকলৰ বাবে শিক্ষা, সজাগতা আৰু আত্মৰক্ষাৰ প্ৰতিও গুৰুত্ব আৰোপ কৰে। The recent executive order by US President Donald Trump has raised the concern regarding the future of the International Criminal Court, ICC. This order imposes sanctions on the ICC, which is only permanent global tribunal for war crimes and genocide. শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প কাৰ্যকৰী আদেশে আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতৰ ভৱিষ্যত সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে। এই আদেশৰ জৰিয়তে যুদ্ধাপৰাধ আৰু গণহত্যাৰ একমাত্ৰ স্থায়ী বিশ্বব্যাপী ন্যায়াধিকৰণৰ ICCৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ঠিক আছে, এইখিনিতে আমাৰ ভিডিঅ'টো সমাপ্তি হ'ল। ইয়াতে যিখিনি ইম্পৰ্টেণ্ট আছিলে আজিৰ গোটেইখিনি মই ইয়াতে সোমাই দিছোঁ। ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰক আৰু যদি কিবা বুজি পোৱা নাই কমেণ্টত সোধক। লগতে যিবিলাকে আজি প্ৰথম আহিছে প্লিজ কমেণ্ট কৰিব আৰু জনাব ভিডিঅ'টো চাই কেনে পালে, আৰু ছাপোৰ্ট কৰি থাকিব। যদি কিবা ভুল হৈছে শুধৰণি কৰি দিয়াৰ চেষ্টা কৰিব। ঠিক আছে, সকলোকে ধন্যবাদ জনালোঁ। ঠিক আছে, ৰাখিলোঁ।